চামগুৰি সমষ্টিৰ আপোনাৰ কাঠপাৰা গাঁও পঞ্চায়তত আপোনাৰ প্ৰচাৰ কাৰ্য চলাই আছে আপোনাৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ সাহেব। এইবাৰ তেখেত চামগুৰি সমষ্টিৰ প্ৰাৰ্থী পৰ্যায়ে আৰু ৰাইজৰ লগতে সাক্ষাৎ কৰি আছে। তেখেতে কেই নম্বৰ ৱাৰ্ড এইটো? 7 নম্বৰ ৱাৰ্ড না? হয়, দেখা গৈছে আপোনালোকৰ আগতে আব্দুল আজিজ সাহেবে আপোনাৰ মত বিনিময় কৰি আছে। তেখেতক আপোনালোকে কেনেকৈ ভাল পায়? নাই, তেখেতক আমি আগৰ পৰা ভাল পাওঁ। তেখেতে এবাৰ আপোনাৰ চামগুৰি সমষ্টিত ইলেকশ্যন খেলিছিল, এইটো আপুনি খেলিছিল আৰু এইবাৰ যদি তেখেত আহে আমি তেখেতক ভোট দিম। আমি চবে ৰাইজে মিলাই চবে ভোট দিব তেখেতক। হয়, নিশ্চয় আপোনালোকে শুনি পাইছে। সাধাৰণ ৰাইজৰ পৰা আমি মত লৈ আছোঁ আৰু সাধাৰণ ৰাইজৰ পৰা আপোনাৰ তেখেতৰ ওপৰত ছাপোৰ্ট আছে। তেখেতৰ মত বিনিময় কৰি আছে আৰু ইয়াতে আৰু এজন মানুহ আছে আব্দুল আজিজ সাহেব। এইবাৰ যদি চামগুৰি সমষ্টিৰ প্ৰাৰ্থী পৰ্যায়ে তেখেতে যদি আহে আপোনালোকে কেনেকুৱা সঁহাৰি জনাব? আমি জনাই দিম, ভোট দি দিম। তেখেতক চিনি পায়? আগৰ পৰা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আপোনাৰ গোটেই অসমৰ সভাপতি আছিল। তেখেতে গোটেই জীৱনটো তেখেতে আপোনাৰ সংখ্যালঘু জাতিৰ কাৰণে কাম কৰিছে আৰু তেখেত যদি এইবাৰ আপোনাৰ চামগুৰি সমষ্টিত আহে প্ৰাৰ্থী পৰ্যায়ে তেখেত ঘূৰি আছে, যেনে তেখেতক আপোনালোকে সঁহাৰি জনাব? জনাই দিম। ঠিক আছে।